হেল্ল' এভৰিৱান, আজি প্ৰথমবাৰৰ বাবে দোকানৰ পৰা পাৰ্চেল পেকিং কৰিব লৈছোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ আৰু কি পেকিং কৰোঁ আপোনালোকক দেখাম। এইফালে ফাৰ্ষ্টতে এটা খুব ধুনীয়া লকেট চেইন লৈছে, ওচৰৰ পৰা দেখাইছোঁ। আৰু এইফালে লৈছে লাভ লকেট চেইন, যিটো বহুত বেছি মৰম দি গ'ল। আৰু বল চেইন, ৰাউণ্ড বল চেইন আপোনালোকৰ পৰা ষ্টক এভেইলেবল হৈ আছে। আপোনালোকে কোনোবাই হ'লচেলত ল'ব বিচাৰিলেও ল'ব পাৰিব। তো এখেতে 2 পিচ লৈছে। আৰু মই এতিয়া পেকিংটো কৰি মেলি পঠাই দিওঁ, যিহেতু অপেনিং হোৱাই নাই দোকান, তথাপিও দিব লগা হৈছে যিহেতু বস্তুখিনি চব দোকানতে আছে। আৰু এইফালে খাৰু লৈছে তেখেতে, চব বেলেগ বেলেগ ডিজাইন, চাৰিযোৰ লৈছে। আৰু এইফালে লৈছে ইয়েৰিং 8যোৰ। তেখেতে গিফ্ট দিবৰ কাৰণে মোৰ পৰা লৈছে বস্তুখিনি। আৰু আপোনালোকে যদি কোনোবাই বিক্ৰী কৰিব বিচাৰে, হ'লচেলত লৈ পিনে আপোনালোকে বিক্ৰী কৰিবলৈ ল'ব পাৰিব। এইফালে পেকিং ৰেডি হৈ গ'ল। আৰু এইফালে ধুনীয়াকৈ এতিয়া নাম লিখি মেলি পঠাই দিম। আৰু আপোনালোকৰ কাৰোবাক যদি অসমীয়া গহনাৰ প্ৰয়োজন হৈছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰিব। বাই বাই।